ডবকা মন্দিৰত মূৰ্তি ভঙা যি কাৰ্য অত্যন্ত নিন্দনীয় কাৰ্য। আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো। এনেধৰণৰ কাৰ্য সভ্য সমাজে কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰে। এই কাৰ্যৰ লগত যিজন দুষ্কৃতিকাৰী বা যিটো দুষ্কৃতিকাৰীৰ দল জড়িত আছে, আৰক্ষী প্ৰশাসনে উচিত তদন্ত কৰিব লাগে, চিনাক্ত কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে, যাতে এনেধৰণৰ কাৰ্য কোনো ভৱিষ্যতে যাতে হোজাই জিলাৰ কোনো এখন ঠাইত যাতে হ'ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ ল'বলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছো। তাৰ সমান্তৰালভাৱে আমি আৰক্ষী প্ৰশাসনক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছো যে এই যি নিন্দনীয় বা জঘন্য কাণ্ড সংঘটিত হৈছে, এই কাণ্ডৰ আলম লৈ দুয়ো পক্ষৰ মাজত যাতে কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহয়, এটা পক্ষ যাতে আন এটা পক্ষক আক্ৰমণাত্মক হৈ কোনো ধৰণৰ মন্তব্য বা প্ৰতিক্ৰিয়া দিব নোৱাৰে আৰু এনে প্ৰতিক্ৰিয়াৰ দ্বাৰা যাতে সাম্প্ৰদায়িক সংঘৰ্ষ যাতে লাগিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য আৰক্ষী প্ৰশাসনে ৰাখিব লাগে। ইতিমধ্যে আমি সামাজিক মাধ্যমত দেখা পাইছো এচাম যুৱকে অলাগতিয়াল কিছুমান মন্তব্য কৰা পৰিলক্ষিত হৈছে। আমি এনেধৰণৰ মন্তব্য গ্ৰহণ নকৰো আৰু এনেধৰণৰ মন্তব্য যাতে কোনো এজনে গ্ৰহণ নকৰে, আৰক্ষীয়ে সেই ধৰণৰ যি চাম যুৱ সমাজ আছে সেই সকলৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আমি আহ্বান জনাইছো। তাৰ সমান্তৰালভাৱে দুয়ো পক্ষৰ যিসকল নিৰপেক্ষ সমাজৰ যিসকল মুৰব্বী সমাজ আছে বা যুৱ সমাজ আছে, সজাগ সচেতন লোক আছে, সকলোৱে মিলা প্ৰীতিৰ মাজেৰে আমি আলাপ আলোচনাৰ মাজেৰে যাতে এখন পূৰ্বৰ দৰে আমাৰ এই এলেকাখন যাতে শান্তিৰ বিৰাজ যাতে অটুট থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমিও আমাৰ ফালৰ পৰা যিখিনি পদক্ষেপ ল'বলগীয়া আছে আমি পাৰ্যমানে লৈ যাম। আৰু শেহতীয়াকৈ আমি আৰক্ষী প্ৰশাসনক স্পষ্টভাৱে দাবী জনাইছো, এই সমগ্ৰ বিষয়ৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু এই ধৰণৰ ঘটনা কেনেধৰণে হ'বলৈ পালে তাৰ প্ৰতি লক্ষ্য ৰাখি এজনকৈ তদন্তৰ আওতাত আনি এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিব লাগে আৰু মূল যিসকল দোষী আছে সেইসকলক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাবে আমি আনচুৰ ফালৰ পৰা দাবী জনাইছো।